গাড়ি মাংলো যে গাড়িটাকে ওরা নাই দিলে বলি কি আজকে ওকে ঢুকা হলো বেমারিটাকে গাড়ি যদি দে থাকলে কেন ও थोड़ा देर के खातिर बचते भी है और ए मैनेजर असल कौन से जे हमदर का अस्पताल में ভালো से কোনো ট্রিটমেন্ট হচ্ছে ন কোনো হচ্ছে উপর से কি বলছে এখন বেমারি জন পেশেন্ট ভর্তি হবে তো ঘর से বিছানা পাতি আনি के ভর্তি হতে লাগে বলি के এই ম্যানেজারটা বলছে तो हमरा कौन दिखाबो हमरा यदि एक मानुष आज के ढुकालो काल परसो यदि हमरा आरो के डिलीवरी मैकी के ले जाबो तो डिलीवरी मैकी के खातिर गाड़ी नहीं थाबे एक गाड़ी अस्पताल थाकते लागे एक गाड़ी उ प्राइवेट में जाते लागे कहूं यदि दवाई सबाई अनबार है एकटा गाड़ी के गोटा कुदाबे कर काकू के यदि पेशेंट लेबे 12टा आदमी के एके बारे लगबे तो की होबे कोई जगहटा में ओर खातिर हमरा बोलছি যে मैनेजर के भी थाकते नहीं लागे और काकू के थाकते नहीं लागे हमरा के सब सीट मारले कोनो बोले नहीं सीट मारले से दो बेला नहीं गेले हाजरा काटছে और राशन भी हमरा के नहीं मिलছে सीट निकाले राशन नहीं मिलছে आधा दिन मिलছে और आधा दिन से बंद कर दीचे कौन आदमी रे नहीं कर बीमार के नहीं छूटছে ओई आदमी रे बीमार होते থাকছে এখন আমরা 8 बजे काम जॉइन करी 6 बजे बागान 6 बजे घर ढुकी हमरा কখনো ঘর থেকে ছুয়া পুতাই যখন খানা বনে যায় না তো ছুয়া নাই খাবার আগে ঘুমাই যায় ওদের খাतिर हमरा কাম আছে ছুয়া যদি নাই খাবে তো हमरा কাম আছে কার খাतिर ছুয়া পুতা খাतिर কাম আছে না हैं इतना कष्ट हमरा আছে काम से काम करते नहीं पारी हैं छुआ के कपड़ा धोते नहीं पारी छुआ के स्नाइते नहीं पारी एक तो जा काम जा एकदम फरदर होके ती खा नहीं खा आधा घंटा भी छुट्टी नहीं दे ओट घोड़ा रकम कूद एकदम माने हमरा आदमी ने जो जानवर लगी और जब तक हां हाथी मारा लगे हम हाथी मारा बागान लगे और इतना हमरा के सारा हस्ती होते माने मेडिकल के सुविधा नहीं के मेडिकल गाड़ी तो गवर्नमेंट के गाड़ी लगे मेडिकल के पास कौन जाए तो इतना पैसा लगबे तबे गाड़ी लगबे हाथी मारा साबैसे उत्तप्त परिस्थिति होৱাৰ কাৰণ হল যোৱা শনিবাৰে আমাৰ ইটা হাতী মাৰা সাবৈছে ইটা ভাটা লাইনৰ পেশেন্ট এগৰাকী ডিব্ৰুগড়ত এডমিট আছিল আৰু এডমিট হৈ থকা অৱস্থাত আমি গম পালো যে তাক ৰক্ত দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল মানে ব্লাডৰ প্ৰয়োজন হৈছিল তো তেতিয়া সেই সময়ত আমাৰ তেওঁৰ ৰোগীৰ ঘৰৰ মানুহ ইয়াত আমাৰ বাগিচা হস্পিটালত আহি কয় যে ইয়াত ডিব্ৰুগড়লৈ যাব লাগিব আৰু গাড়ীৰ ব্যৱস্থা কৰি দিয়ক তেতিয়া সেই কথাখিনি কোৱাৰ পিছত আমাৰ ইয়াত যিজন ওয়েলফেয়াৰ আছে তেওঁ কয় যে আমি গাড়ী দিব নোৱাৰো ডাইৰেক্ট কৈ দিয়ে আৰু তেতিয়া সেই মানুহজন ইয়াত 2-3 ঘণ্টা ৰখা পিছত তেওঁলোক ক'লে যে না এতিয়া কিবা এটা গাড়ী ব্যৱস্থা কৰা আৰু ইয়াৰ পৰা গুচি যাও 1200 টকা দিম কিন্তু সেই সময়ত সি গৈ পাওঁতে সেই মানে পেচেণ্টজনৰ মৃত্যুবৰণ কৰিবলগীয়া হয় মৃত্যুত হয় মানে সেই তেতিয়া মানে মানুহখিনি গম পালে যে গাড়ী নিদিয়াৰ কাৰণে এম্বুলেন্স যদি সময়মতে দিয়া হ'লে সেই পেচেণ্ট বা সেই মানুহজনী ঢুকালে হয় আৰু সেই পৰিস্থিতি আজি ইয়াত নহ'লে হয় আৰু মানুহখিনি সেইকাৰণে আৰু গোটেই আজি হাতীমাৰা চাহ বাগিচা মানুহখিনি কাম বন্ধ কৰি পেলাই হস্পিটালত আৰু আমাৰ ইয়াত হাতীমাৰা চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী লৈছে আৰু মানুহখিনিৰ এটাই দাবী যে তেওঁক ইয়াৰ পৰা পঠিয়াই দিব লাগিব হাতীমাৰা চাহ বাগিচাত নালাগে তেওঁক ইয়াত ইমিডিয়েটলি আজিয়ে ডিচিজন দিব লাগে আৰু তাৰ যাৰ ঘৰত এই হৈছে ঘটনাটো হৈছে তাক ক্ষতিপূৰণ দিব লাগিব ক্ষতিপূৰণ হিচাপে তাক দিব লাগিব যেহেতু অসম চৰকাৰে এম্বুলেন্সৰ সুবিধা দিছিলে বাগানে দিছিলে বেলেগ ক্ষেত্ৰত বাগানৰ যিহেতু মেনেজাৰে গাড়ী দিবলৈ অমান্তি হৈছিলে নেকি হয় আমি গম পাওঁ তেনেকৈ বহু মানুহ ইয়াত কমপ্লেইনো জনাই আছে যে ইয়াত চৰকাৰী গাড়ী কিন্তু যদি ক'ৰবাত পেচেণ্ট তিনিচুকীয়া বা ডিব্ৰুগড়লৈ লৈ যোৱা হয় তেতিয়া তেওঁলোক পইচা কটাৰ ব্যৱস্থা কৰে হয়তো 1500 টকা কাৰোবাৰ 3000 টকা ইয়াত ৰেকৰ্ড আছে মানুহখিনি নিজে কৈছে কাটিছিলে বুলি কিন্তু কোনোবা সঁচা কথা হয় এইটো চৰকাৰী এম্বুলেন্স হয় আমি যেহেতু শ্ৰম মন্ত্ৰীৰ লগত আমি যোগাযোগ কৰিলোঁ তাত দেখাও আছে যে এইটো চৰকাৰী এম্বুলেন্স হয় আমাৰ দেৱালতো আছে হাতীমাৰাত কেইবাখনো বাগিচাত আছে কিন্তু তথাপি সিহঁতি দাদাগিৰি হিচাপে ইয়াত মানুহক এই হেৰেছমেণ্ট কৰি আছে আৰু কিবা যদি হস্পিটাললৈ যায় তেওঁলোকক মানে হেৰেছমেণ্ট কৰি পেলাই পইচা আদায় কৰে মানে দাদাগিৰি হিচাপে আৰু মানুহক যিবিলাক সুবিধা দিব লাগে আমি কৈছোঁ কাম কৰক 12 ঘণ্টা বা 8 ঘণ্টা কৰক যিটো নিয়ম আছে লেবাৰ এক্টৰ ভিতৰে আপোনালোকে কৰক শ্ৰমিকৰ কাম কিন্তু শ্ৰমিকৰ যি আদায় যি প্ৰাপ্য আইনত যি আছে লেবাৰ এক্টত আছে সেইখিনি দিব লাগে আমি এতিয়া ইয়াত জানিব পাইছোঁ এম্বুলেন্সত যোগালী নাই ট্ৰেক্টৰ কৰে ট্ৰেক্টৰ ড্ৰাইভাৰ অকলে পাত উঠায় অকলে ই কৰে তাত যোগালী নাই ইমানখিনি মানে ডমিনেট কৰি তেওঁলোক ইয়াত বাগিচাখন চলাই আছে তেনেকৈ সেইবিলাক কৰি আছে মানুহে বহুত খুব সেই গোটেইকেইটা খুব লৈ পেলাই আজি এইটো খুবটো মানে ইয়াত ডাঙৰকৈ জ্বলিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া তেওঁলোকৰ এটাই দাবী যে ইয়াত মেনেজাৰ নালাগে ইয়াত আগত চৰকাৰী এম্বুলেন্স দিয়াৰ আগত কোম্পানীত চাহ বাগিচাৰ কৰ্তৃপক্ষ কিবা এম্বুলেন্স আছিলে নিশ্চয় আছিলে সেইটো তেওঁলোকে অল্টাৰনেটিভত ইউজ কৰিব পাৰে
হয় নাই, কিন্তু সেইটো চাইড কৰি থৈছে, কিবা স্কেপত বিক্ৰী কৰিলে নেকি তেওঁলোকে জানে। সেইটো বিক্ৰী ৱাৰেণ্ট যেতিয়া আছিলে তাত এটা এম্বুলেঞ্চ আছিলে, সেই এম্বুলেঞ্চখন থ'ব লাগিছিলে আৰু এইটো ইমাৰ্জেঞ্চিত ল'ব লাগিছিলে, হয় নাই। কিন্তু তেওঁলোক এটাই এম্বুলেঞ্চ থৈছে আৰু সেইখন এম্বুলেঞ্চ হয়তো বিক্ৰী কৰি পেলালে নেকি, ক'ৰবাত সোমাই থৈছে। আমরা जितना मजदूर सब एकता है के और हमारे मैनेजर के माने हमारे बागान में नाई लगबे बोली के हमरा राइजे राजी होइछि और राइजे सबाई के हमरा सिग्नेचरও করেছি। গতিকে আমাদেরকে এই বাগান में हमारे मैनेजर के নাই লাগবে আর আমরা মুঠাতে मैनेजर যদি यहाँ জোর জবরদস্তি থাকতে भी খুঁজবে তো হলে সে আমরা রাইজে কামে নাই করবো এই বাগানটানে। কারণ কেন কি আমরা এতনা হারাহাস্তি কাম যদি একটা করি के भी আমাদেরকে দুঃখে বিপদে যদি আমাদেরকে সহায়তা একটা করে দিতে নাই পারছে আর উল্টাই के हमदरके इतना कष्ट भी दीचे हमरा इतना हमेशा हमें काम करते ही हमारे दुखटा यदि वो बुझी नहीं पाबे तो हमरा बागानटा काम करब और हमारे हमेशाटा यदि कोनो ना लेबे तो ओइटा मैनेजर के हमरा राखी के संगे की करब और जे निकी सरदार करे वहाँ के भेजा दीजिए कान अला कूड़ा जे निकी बाबू करे वहाँ के भेजा दीजिए सरदार ओगला हमारे सब माने वो हमारे कोनो क्षेत्र में नहीं रखते खुजे और हमरा यदि कोनो मुसीबत हो जाए होले से तो हमरा रखाई के हमरा साहेब के यदि बोलते खुजी तो वो अंदर से बात तक कुछ भी लेते नहीं खुजे। कारण कहने की सरदार सरदारी ना है उधर का तरफ बोलबी तबे है वो सब अंदर के बोलबे तबे है हम सुनबो बोली के बोले हमदर क्योंकि वो इतना घिन करे निकी और कम यदि अंदर के नाये करबे हमदर देखो दिन जनटा शनिवार घटना होई चुकलो शनिवार मेडिकल में आसरे जे अंदर मन की नाइकिया हो गेले तो ओई মানুষটাকে আমরা নাইকিয়া হয়ে গেলে তো ওই মানুষটাকে আমরা জীবনটা তো ঘুরাই আনতে নাই পারবো ওটা ম্যানেজার ভুল কারণে আমাদেরকে ডাক্তার তো নাই লাগবে কি একটা জনটা ডাক্তার আছে ওই ডাক্তারটাকেও নাই লাগবে আমাদেরকে। আজি হাতীমৰা টি বাগানত টি ষ্টেটত এটা দুৰ্ভাগ্যজনক ঘটনা এটা হ'ল। ইয়াতে হেমন্তী মানকি বুলি আমাৰ লেডি এগৰাকী তেখেতৰ অসুখ হৈ আছিলে। তো ৰাইজৰ অভিযোগ মতে তেখেতক ব্লাড লাগিছিলে ব্লাড কিন্তু ৰাইজে বিচৰা মতে সময়ত বাগান কৰ্তৃপক্ষই এম্বুলেঞ্চ প্ৰদান কৰিব নোৱাৰিলে। গতিকে সেই অভিযোগ কৰি ৰাইজে আজি আমাৰ আগত প্ৰতিবেদন দাখিল কৰিছে যে তেওঁলোকৰ বাগান কৰ্তৃপক্ষৰ ভুল আছে। গতিকে হেমন্তী মানকি এতিয়া আমাৰ ওচৰত নাই, তেখেতৰ মৃত্যু হৈছে। গতিকে ৰাইজৰ যিখিনি অভিযোগ এইখিনি আমি উচ্চ কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিম। ৰাইজৰ যিখিনি মেমৰেণ্ডাম আমাক দিছে সেইখিনি আমি জিলা আয়ুক্ত মহোদয়ক দাখিল কৰিম। গতিকে যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লগা হ'ব তদন্তৰ কৰা হ'ব। গতিকে তদন্তৰ পাছত যিখিনি যদি বাগান কৰ্তৃপক্ষ ভুল আছে যদি ভুল সাব্যস্ত হয় দোষী সাব্যস্ত হয় তেতিয়াহ'লে প্ৰকৃত আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জানিব পাৰিছোঁ যিহেতু এম্বুলেঞ্চখন চৰকাৰী এম্বুলেঞ্চ হয় হয় তাৰ বিনিময়ত শ্ৰমিকে ভাড়া দিবলগীয়া হয় পে'মেণ্টৰ পইচা হয় এই বিষয়ে ইমিডিয়েট মই এতিয়া অৱগত নহয়। যদি এনেকুৱা হৈছে যদি চৰকাৰী এম্বুলেঞ্চ হয় যদি প্ৰদান কৰা নাই যদি সময়মতে তেতিয়াহ'লেতো ভুল হৈছে বাগান কৰ্তৃপক্ষই। গতিকে এই বিষয়ে গোটেই চালি জাৰি চাই এটা তদন্ত কৰা হ'ব। এই তদন্তৰ পাছত যদি ওলায় কথাটো যদি সঁচা হয় ৰাইজৰ যিখিনি অভিযোগ আছে এই অভিযোগখিনি যদি সঁচা হয় তেতিয়াহ'লে ডেফিনেটলি ইয়াৰ ওপৰত এটা একশ্যন হ'ব আৰু আমি লেবাৰ কমিশ্যনাৰ ডাঙৰীয়াকো তেখেতকো আমি অৱগত কৰিছোঁ কথাটো, তো তেওঁলোকেও একশ্যন ল'ম বুলি কৈছে।